কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ লখিমপুৰ যাত্ৰাৰ সময়ত তেওঁৰ দলৰ অকমান্য বিধায়ক ভৰত চন্দ্ৰ নৰহৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত। ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ দিনাই লখিমপুৰৰ লালুকত কংগ্ৰেছৰ বিধায়কৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল শ প্ৰতিবাদকাৰী লোক। লালুকত নাওবৈচাৰ বিধায়ক ভৰত চন্দ্ৰ নৰহৰ বিৰুদ্ধে লোকৰ উত্তাল প্ৰতিবাদ। যোৱা ২.৫ বছৰে ভৰত চন্দ্ৰ নৰহে সমষ্টিৰ ৰাইজক অন্যায় প্ৰতাৰণা কৰি অহাৰ বিৰুদ্ধে ন্যায় বিচাৰি ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিলে। আমচু নেমচুৰ সহযোগত সহস্ৰাধিক লোকে সমষ্টিটোৰ বিশেষকৈ সংখ্যালঘু এলেকাত দীৰ্ঘদিন ধৰি বিধ্বস্ত পথসমূহ নিৰ্মাণ কৰাৰ দাবীৰে সাব্যস্ত কৰিলে এই প্ৰতিবাদ। নিউজ ডেস্ক ৰিপৰ্ট, ৰাইজৰ বাৰ্তা। আজি আমি লখিমপুৰ জিলা আমচুৰ আহ্বানত হাজাৰ হাজাৰ জনসাধাৰণ ওলাই আহিছে। কেৱল নাওবৈচা বিধানসভা সমষ্টিৰ অকৰ্মণ্য বিধায়ক ভৰত চন্দ্ৰ নৰহে সংখ্যালঘু জনসাধাৰণক কৰা প্ৰতাৰণাৰ বিৰুদ্ধে ন্যায় বিচাৰি আজি আমি ন্যায় বিচাৰি এনেকে প্ৰখৰ ৰদত আমাৰ এই প্ৰখৰ ৰদত আজি হাজাৰ হাজাৰ ৰাইজে এই ৰাজপথত আহি আন্দোলন কৰিবৰ কাৰণে বাধ্য হল। কেৱল অকৰ্মণ্য বিধায়ক ভৰত চন্দ্ৰ নৰ ডাঙৰীয়াই কৰা প্ৰতাৰণাৰ বিৰুদ্ধে ন্যায় বিচাৰি। গতিকে আমি আজি এই আন্দোলনৰ জৰিয়তে ৰাহুল গান্ধী ডাঙৰীয়াক অনুৰোধ জনাব বিচাৰিছো যে আপুনি যিহেতু ভাৰত জোড়ো ন্যায় যাত্ৰা কৰি আছে, লখিমপুৰত কৰি আছে, গতিকে আমাৰ নাওবৈচা সমষ্টিৰ অকৰ্মণ্য বিধায়ক ভৰত চন্দ্ৰ নৰ ডাঙৰীয়াই নাওবৈচা সমষ্টিৰ সংখ্যালঘু জনসাধাৰণক লৈ যি প্ৰতাৰণা কৰিলে, যি অন্যায় কৰিলে, এই প্ৰতাৰণা আৰু অন্যায়ৰ বিৰুদ্ধে আমাক ন্যায় প্ৰদান কৰক। আমাক কেৱল ন্যায় লাগে, আমাক কেৱল ৰাস্তা লাগে, আমাক কেৱল সংখ্যালঘু জনসাধাৰণৰ উন্নয়ন লাগে।